আদিবাসীসকলক জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীত সদৌ আদিবাসী ছাত্ৰ সন্থাই দিছপুৰৰ লাষ্টগেটত সোমবাৰে প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। জনজাতিৰ মৰ্যাদা নোপোৱা পৰ্যন্ত সন্থাৰ আন্দোলন অব্যাহত থাকিব বুলি সদৌ আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি ৰাফেল কুজুৰে প্ৰকাশ কৰিছে। শ্ৰী কুজুৰে আৰু কয়, অসমৰ আদিবাসীসকলৰ যিটো দীৰ্ঘদিন ধৰি যিটো জনজাতিকৰণৰ দাবী, আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ আচাৰ আমি আন্দোলন অব্যাহত আছে। আজিও আমি দিছপুৰ লাষ্ট গেটত আমি ধৰ্ণা কাৰ্যসূচী পালন কৰিছোঁ। আমি চৰকাৰক বাৰম্বাৰ মানে দাবী কৰাৰ পাছতো আৰু চৰকাৰে আমাক বাৰম্বাৰ মানে প্ৰতিশ্ৰুতি দিয়াৰ পাছতো আজি আমি গম পাইছোঁ যে তেওঁলোকে আমাৰ জনজাতিকৰণটো নাকচ কৰিছে। অলপ কেইদিন আগতে যেটো ডেপুটি ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়া প্ৰতিভা কুমাৰীয়ে আমাৰ আদিবাসীসকলক কৈছে যে ক্ৰাইটেৰিয়া আছে আদিবাসীসকলক, কিন্তু তেওঁলোকে বেলেগ অন্য ষ্টেটৰ পৰা আহি কিনে তেওঁলোকে অসমত প্ৰব্ৰজনকাৰী হিচাপ আছে, যাৰ ফলত মানে ষ্টেট দিব নোৱাৰা। আমি এই যিটো তাইৰ মন্তব্য আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আমি চৰকাৰক বিশেষকৈ স্পষ্টীকৰণ বিচাৰিছোঁ, বিশেষকৈ কংগ্ৰেছ চৰকাৰক। ভাৰত মানে যেহেতু দিল্লী আৰু মানে আমাৰ দিছপুৰৰ যিটো মানে কংগ্ৰেছ চৰকাৰ যিটো আছে, আমি স্পষ্টীকৰণ বিচাৰিছোঁ যে আদিবাসীসকলে তেওঁলোকে প্ৰব্ৰজনকাৰী কোনটো প্ৰব্ৰজনকাৰী হয়। সদৌ আদিবাসী ছাত্ৰ সন্থাই জনায় যে অহা 17 ডিচেম্বৰত দিল্লীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব আৰু আদিবাসীসকলক জনজাতিৰ মৰ্যাদা নিদিয়া পৰ্যন্ত এনেধৰণৰ আন্দোলন অব্যাহত ৰাখিব। চেণ্টিনেল নিউজৰ হৈ সুশান্ত দাস, গুৱাহাটী।